হয় মোৰ নাম আমিনুল হক। মই 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য পদত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আজি সমূহ ৰাইজক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ সকলো ঠাইতে অৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত মেম্বাৰসকলে অৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত হ'ব। গতিকে গাঁও পঞ্চায়তসমূহ এইবাৰ আমাৰ স্বচ্ছ আৰু নিকা হ'ব। গতিকে মই ভাবোঁ ৰাইজৰ উন্নয়নমূলক কাম হ'ব। গতিকে আমি সকলোৱে আগবাঢ়িব লাগে। গতিকে মোৰ উদ্দেশ্য লক্ষ্য এটাই, ৰাইজৰ উন্নয়ন তথা ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত মই আজি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ৰাইজে সহযোগিতা কৰিব, আমি সহযোগিতা কৰি যাম। মোৰ প্ৰতীক চিহ্ন হ'ল কোদালৰ ছবি। গতিকে ৰাইজক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, অহা 7 তাৰিখ বুধবাৰে মোৰ কোদালৰ ছবিত ভোট দি মোক জয়যুক্ত কৰাব। গতিকে ৰাইজৰ ওপৰত মোৰ আস্থা আৰু বিশ্বাস আছে। দামপুৰ 81 নং দামপুৰ গাঁও পঞ্চায়তৰ পৰা আমিনুল ইছলামৰ যি পদযাত্ৰা আমি দেখিলোঁ, এই পদযাত্ৰা আমি বহুত জেগাত নিউজত চাইছোঁ বা কিবাত চাইছোঁ, ইমান মানুহ আমি হোৱা দেখা নাই। আমাৰ দামপুৰৰ 81 নং দামপুৰ গাঁও পঞ্চায়তত মেক্সিমাম 10 নম্বৰ ৱাৰ্ডত 1300 ভোট আছে। তাৰে ভিতৰত আমি আমিনুল ইছলামে মেক্সিমাম 800 ভোট পাই পেলাই জয়যুক্ত কৰিব। আমি জয় বুলি ৰাইজৰ ফালৰ পৰা নিশ্চিত কৰিছোঁ। জয়ৰ পিছত আমিনুল ইছলামক এটাই অনুৰোধ থাকিব, আমাৰ যি জ্বলন্ত সমস্যা আছে, যি আমাৰ এটা পানী খুচ আছে, এই পানী খুচটো যাতে তেওঁ পানীখিনি বা ৰাস্তা ঘাট যি বেয়া হৈছে সেইখিনি কাম যদি তেওঁ কৰি দিব পাৰে তেওঁৰ দ্বাৰা, এখানতে কৰি দিব। আমিনুলৰ ওপৰত বিশ্বাস আছে আমাৰ। দামপুৰ পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ আমিনুল ইছলাম। গতিকে তেখেতে বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই বিশ্বাস আছে। গতিকে ৰাইজে বহুত সঁহাৰি দিছে, দলে বলে ৰাইজ ওলাই আহিছে। এটা গাঁৱতে ওলাই আহিছে, আগৰ যিখিনি পঞ্চায়ত আছিল বহুত দুৰ্নীতি হৈছিল, তাৰপিছত আমিনুল হক ওলাই আহিছে, ৰাইজে সঁহাৰি দিছে। তেখেতে বহুত ভাল কাম কৰিব, তাৰ ওপৰত বিশ্বাস আছে। তেওঁ অলপ জানা বুজা ল'ৰা, গতিকে আমাৰ ৰাইজে সেইকাৰণে সহযোগ কৰিছে। সেনেকুৱা শক্তিশালী পাৰ্টি নাই। যদি আজি বুজাবুজি হৈছে, গতিকে কিমান মানুহ ওলাইছে, 800 মানুহ তেখেতৰ হৈয়ে গৈছে অলৰেডি। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।